নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। এই ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোক অনুৰোধ কৰোঁ, মোৰ চেনেলটোক আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। আজি এই ভিডিঅ'টিত বলিউডৰ এনে এজন অভিনেতাৰ বিষয়ে আলোচনা কৰিম, যিজন অভিনেতাই অকল অভিনয়ৰ ক্ষেত্ৰতেই নহয়, সংগীতৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰতো যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছিল। সেই অভিনেতাজন হ'ল আমাৰ সকলোৰে পৰিচিত কিশো কুমাৰ। কিশো কুমাৰ আছিল এজন হাস্য অভিনেতা তথা এজন শ্ৰেষ্ঠ পাৰ্শ্ব গায়ক, লগতে সুপৰিচালক। তেখেতৰ জন্ম হৈছিল 1929 চনত 4 আগষ্ট তাৰিখে মধ্য প্ৰদেশৰ খাণ্ডৱা নামৰ এখন সৰু চহৰত। দেউতাক আছিল এজন উকিল, তেখেতৰ নাম আছিল কুঞ্জলাল গাংগুলী, আৰু দুজন ভাতৃ আছিল। জ্যেষ্ঠ ভাতৃ আছিল অশোক কুমাৰ, অনুপ কুমাৰ। অশোক কুমাৰ আৰু অনুপ কুমাৰ দুয়োজনেই অভিনেতা হিচাপে পৰিচিত। কিশো কুমাৰ অভিনেতা হিচাপে প্ৰকাশ কৰাৰ আগতেই জ্যেষ্ঠ ভাতৃ অশোক কুমাৰে ইতিমধ্যে বোম্বেত এজন প্ৰসিদ্ধ অভিনেতা হিচাপে পৰিচিত হৈছিল। কিশোৰ কুমাৰদেৱে প্ৰথম নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল 1946 চনত মুক্তিপ্ৰাপ্ত হিন্দী বোলছবি চিকাৰী। ছবিখন হিট হৈছিল। 1947 চনত মুক্তি পাইছিল চেহনাই। এই ছবিখন ছুপাৰহিট হৈছিল। কিশোৰ কুমাৰে প্ৰথম হিন্দী বোলছবি গীত গাইছিল 1948 চনত মুক্তি পোৱা দেৱানন্দ অভিনীত জিদ্দী নামৰ ছবিখন। এজন পাৰ্শ্ব গায়ক হিচাপে তেখেতৰ যথেষ্ট সুনাম আছে। তেখেতে কণ্ঠদান কৰা কেইখনমান ছবি যথেষ্ট ছুপাৰ ডুপাৰ হিট হৈছিল। 60, 70 আৰু 80 দশকৰ কেইজনমান অভিনেতা কিশোৰ কুমাৰৰ গীতৰ কণ্ঠৰ বাবেই ছবিৰ লগতে অভিনেতাজনো ছুপাৰহিট হৈছিল। 60 দশকত দেৱানন্দ, ৰাজেশ খান্না আৰু 70 আৰু 80 দশকত অমিতাভ বচ্চন আদি। বন্ধু বান্ধৱীসকল, কিশো কুমাৰৰ ওপৰত আন এক ভিডিঅ' কিছুদিনৰ পাছতেই লৈ আহিছোঁ। সেই ভিডিঅ'তেই কিশো কুমাৰৰ ছবি, গীত আৰু তেখেতৰ হাস্যমধুৰ কাৰ্যকলাপৰ বিষয়ে বিশদ আলোচনা কৰিম। শেষত মোৰ ভিডিঅ'টি চাই আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। ধন্যবাদ।